অসমবাসী ৰাইজ এই বটলটো দেখা পাইছে না আপোনালোকে এই বটলটোত পানী আছে এক বটল ভৰ্তি হৈ কিনে কাৰণ কিয় এই পানীখিনি ভৰ্তি হৈ আছে নহয় এই পানীখিনি এই ফুটাটো দি ওলাব নালাগিব এই ফুটাটো দি নোলা কৰি আপোনালোকে কেনেকে পানীখিনি এৰে ভিতৰত ষ্টক কৰি ৰাখিব কাৰণ কিয় এই আঙুলিটো দি বাৰে বাৰে ধৰি থাকিব নোৱাৰি এইটো আঙুলিটো এৰি দিবাই লাগিব এৰি দিয়াৰ পাছতো পানীখিনি এটা যিমান পানী ভৰ্তি হৈ থাকিব নহয় সেই পানীয়ে থাকিব লাগিব কোনটো সিস্টেম কৰি কিনে আপোনালোকে ইয়াৰ ভিতৰত পানীটো ৰাখিব পাৰিব হেতু আপোনালোকে কমেন্ট কৰি যদি জানে নহয় কমেন্ট কৰি জনাব আৰু যদি নাজানে নহয় কমেন্ট কৰি সুধিব মই নেক্সট ভিডিঅ'ত আপোনালোকক ৰিপ্লাই দিম মোৰ এই ভিডিঅ'টো চাই কিনে যোনে শুদ্ধ উত্তৰ দিব পাৰে নহয় তেওঁক 350 টকা নগদ ৰিচাৰ্জ এটা কৰি দিয়া হ'ব মোবাইলৰ কাৰণে ফ্ৰীতে কাৰণ কি মোৰ সাইডৰ পৰা এটো দিয়া হ'ব যদি ভিডিঅ'টো যদি ভাল লাগে নহয় শেয়াৰ কৰিব নাপাৰিব আৰু এটো 100% দিয়া হ'ব আপোনালোকে কমেন্ট কৰি খালি শুদ্ধ উত্তৰটো দিয়ক মই হেতুৱে কৈছো এটো প্ৰথম খেলা ষ্টাৰ্টিং মোৰ ফালৰ পৰা ৰেগুলাৰ এটা খেলা এনেকুৱা পাই থাকিব আৰু সেই এটা খেলাত প্ৰাইজ থাকিব সব খেলাতে আপোনালোকে যদি প্ৰাইজ যদি জিকিব খোজে নহয় কমেন্ট কৰিব নাপাৰিব ধন্যবাদ বাই বাই